তো হেল্ল' ফ্ৰেণ্ডছ, আজি কেইটামান তোমালোকৰ বাবে মই জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। যিকোনো পৰীক্ষাত জিকে প্ৰশ্ন ইম্পৰ্টেণ্ট অহা দেখা যায়, গতিকে মই কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে তোমালোকে চাই যোৱা। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, ৰংঘৰ কোনে সাজিছিল? তো আমি সকলোৱে জানো যে ৰংঘৰ প্ৰমোদ সিংহই সাজিছিল। এই প্ৰশ্নটো বহুত দৰকাৰ হয়, যিকোনো পৰীক্ষাত আহে, গতিকে এই প্ৰশ্নটো আমি জানিব লাগে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, কাৰেংঘৰ কোনে সাজিছিল? যেনেদৰে ৰংঘৰ প্ৰমোদ সিংহই সাজিছিল, ঠিক একেদৰে কাৰেংঘৰ কোনে সাজিছিল? ৰাজেশ্বৰ সিংহই সাজিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে, জয়সাগৰ পুখুৰী কোনে সাজিছিল? জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই সাজিছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, বহুত দৰকাৰী হয়। 4 নম্বৰ প্ৰশ্নটো আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আমি জানো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাত অৱস্থিত। তাৰপিছৰ 5 নম্বৰ প্ৰশ্নটো আছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰটো হ'ব তিনিচুকীয়া জিলাত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটো আছে, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? আমি সকলোৱে জানো যে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। 7 নম্বৰ প্ৰশ্নটো আছে, আহোমৰ শেষ ৰজাজন কোন? উত্তৰটো হ'ল চন্দ্ৰকান্ত সিংহ। আহোমৰ প্ৰথম ৰজা হৈছে চুকাফা আৰু শেষৰ ৰজাজন হৈছে চন্দ্ৰকান্ত সিংহ। তাৰপিছত শেষৰ প্ৰশ্নটো হ'ল, 8 নম্বৰ প্ৰশ্নটো হ'ল, ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? উত্তৰটো হ'ল চুলিকফা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো আছে, আহোমৰ প্ৰথম ৰাজধানী কি? তো উত্তৰটো হ'ল আহোমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ আৰু আহোমৰ শেষ ৰাজধানী হৈছে যোৰহাট। গতিকে প্ৰথম ৰাজধানী কি হয় আৰু শেষৰ ৰাজধানী কি হয়, সেই কথাটো আমি জানিব লাগে। আহোমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ আৰু শেষৰ ৰাজধানী হৈছে যোৰহাট। গতিকে এইকেইটা কুৱেশ্যন আনচাৰ তোমালোকে মনত ৰাখিবা। আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? তো শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। গতিকে আমি এইকেইটা প্ৰশ্নটো আজি ডিছকাছ কৰিলোঁ। যদিহে তোমালোকক এনেকুৱা ধৰণৰ মষ্ট কমন কুৱেশ্যন আনচাৰ লাগে, গতিকে তোমালোকে কমেণ্ট কৰি জনাবা, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে ভাবিলোঁ আজি তোমালোকক কেইটামান কুৱেশ্যন আনচাৰ আগবঢ়াওঁ, গতিকে আজি আগবঢ়ালোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰা। আজিলৈ ইমানেই, ধন্যবাদ।